ইয়াৰ পিছতে আমাৰ এখন জেলেং ছেক্ৰেটাৰী আছে প্ৰদীপ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ যোগেন চেতিয়াদেৱে ছাৰক এখন সম্বৰ্ধনা জনাব বিচাৰিছে সুনামগঞ্জে, মই তেখেতক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপসভাপতি আছে পংকজ শইকীয়া, তেখেতক মই তাৰ লগতে আমাৰ উপসভাপতি আৰু এগৰাকী আছে সৌৰভ কোচ, গতিকে তেখেতকো মই সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিবৰ কাৰণে অনুৰোধ আৰু স্মাৰ্ট আছে সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধুনীয়াকৈ হাঁহি যাওঁ ফটোখন ন ফটো দিলে ষ্টিল ফটো ল'ব অকণ দূৰৰ পৰা গোটেইকেইজন অহাকৈ নোৱাৰা। উদ্যোগত বিশেষভাৱে বঁটা প্ৰদান কৰা হৈছে বিশিষ্ট ব্যক্তি দুজনলৈ, কি ক'ব? সংবাদ, সাহিত্য, সংস্কৃতি, শিক্ষা এই কেউ দিশতে সমাজলৈ অনবদ্য যি অৱদান, সেই অৱদান আগবঢ়োৱা আমাৰ নাজিৰাৰ বিশিষ্ট ব্যক্তি দুগৰাকীক নাজিৰা সাংবাদিক মঞ্চই এইবছৰ সমাজ হিতৈষী বঁটা 2025 প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই অনুসৰি আজি তেখেতলোকৰ শাৰীৰিক অসুস্থতাৰ কাৰণে আমি সকলোৱে ৰাইজৰ সহযোগিতাত আজি তেখেতসকলৰ দুইজন বৰেণ্য ব্যক্তি বীৰেন শৰ্মা ডাঙৰীয়া আৰু আমাৰ সকলো শ্ৰদ্ধাৰ অনুজ হাজখোৱা ডাঙৰীয়াৰ গৃহত আহি আমি বঁটাটি প্ৰদান কৰিলোঁ আৰু আমি আশা কৰোঁ যে আমি অনাগত সময়ত নতুন যি সংস্থা আমাৰ সাংবাদিকসকলৰ, সেই সংস্থাই সমাজ জীৱনলৈ সমাজ সংস্কৃতি সাহিত্য সংবাদ এই ক্ষেত্ৰত যিসকল বৰেণ্য ব্যক্তিয়ে অৱদান আগবঢ়াব তেখেতসকলক প্ৰতি বছৰে আমি এনেধৰণে সমাজ হিতৈষী বঁটা প্ৰদান কৰি যাম। ইয়াৰ লগে লগে আমাৰ যিটো স্মাৰক আছে স্মাৰকটো আমাৰ সকলো সেই প্ৰদান কৰিব আমাৰ ব্যৱস্থাপনা সম্পাদক তেখেতক প্ৰদান কৰিব। প্ৰধান অনুষ্ঠানত উপস্থিত থকা আমাৰ নাজিৰা সাংবাদিক মঞ্চৰ সমূহ বিষয়ববীয়াকে প্ৰমুখ কৰি আমাৰ মাজত বিশিষ্ট সমাজকৰ্মী কনক গগৈ, যোগেন চেতিয়া আৰু প্ৰশান্ত বৰঠাকুৰ সকলোকে
মই আদৰণি জনাইছোঁ আৰু তেখেতলোকক আমাৰ সহযোগিতা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আমি জানো, আমি একচুৱেলি সামাজিক ক্ষেত্ৰখনত, সাহিত্য ক্ষেত্ৰখনত, সংবাদ মাধ্যমৰ ক্ষেত্ৰখনতেই হওক, কলা সংস্কৃতিৰ ক্ষেত্ৰখনতে হওক, আমি আমাৰ মাজত অতি আদৰ, অতি শ্ৰদ্ধাৰ আমাৰ নাজিয়াৰ ধ্ৰুৱতৰা স্বৰূপ আমাৰ অনুজ ৰাজখোৱাদেৱ আজি গৃহত উপস্থিত হৈছোহি। এক উদ্দেশ্য যে আমাৰ নৱগঠিত নাজিয়াৰ সংবাদ কৰ্মীসকলৰ সুৰক্ষা, তেওঁলোকৰ সংবাদ মাধ্যমৰ মৰ্যাদা অটুট ৰাখি তেওঁলোকৰ অৰ্থ সামাজিক দিশটোক সবল কৰাৰ উদ্দেশ্যে আমি সংবাদ কৰ্মীসকলে একগোট হৈ উমৈহতীয়াভাৱে নাজিৰা সাংবাদিক মঞ্চ গঠন কৰিছিলোঁ। আৰু এই গঠন কৰা আজি কিছুদিন হৈছে, কিন্তু এটা কথা আমি উপলব্ধি কৰি আছোঁ, আমাক যি মাৰ্গদৰ্শন কৰি আহিছে ইমান দিনে, আৰু এই গোটেই অঞ্চলটোৰ জিলিকি থকা এজন ব্যক্তি অনুজ ৰাজখোৱা। আচলতে অনুজ ৰাজখোৱা বুলি ক'লে সকলো মানুহে, নাজিৰা গোটেই সমষ্টিটোৱে নহয়, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেখেতে বিশেষকৈ মানে নৃত্য ক্ষেত্ৰত হওক, সাংবাদিকতাৰ ক্ষেত্ৰত হওক, সাহিত্য ক্ষেত্ৰত হওক, বিশেষ বিহুৱান হিচাপে এজন বৰ বিহুৱা হিচাপে খ্যাত, সকলোৱে জ্ঞাত। গতিকে আমি আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সতীৰ্থসকলক যে নতুন মঞ্চখনে যে তেখেতৰ দৰে বৰেণ্য এজন ব্যক্তিক আমি একচুৱেলি ৰাজহুৱাভাৱে বৃহত্তৰ এটা মানে জনসমুদ্ৰৰ মাজত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব লাগিছিল, কিন্তু স্বাস্থ্যজনিত কাৰণত আৰু পৰিস্থিতিগত কাৰণত আমি আজি তেখেতক গৃহতে আজি আমি বিশেষকৈ আমাৰ সংবাদ যি নতুন সংগঠনটোৱে এটা সিদ্ধান্ত ললো যে তেওঁৰ যি অনবদ্য যি অৱদান এই সমাজখনৰ প্ৰতি, গতিকে তেখেতক এই অৱদানৰ স্বীকৃতি হিচাপে আমি সমাজ হিতৈষী বঁটা 2025 প্ৰদান কৰিব বিচাৰিছোঁ। আৰু গতিকে মই মোৰ সতীৰ্থসকলক প্ৰথমে মই আমাৰ মাজত আছে